নমস্কাৰ, আজি হৈছে 9 জুলাই। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লৈছোঁ প্ৰথমটো খবৰ। জাতি মাটি ভেটি ৰক্ষাত ব্যৰ্থ বিজেপি চৰকাৰ। হিমন্ত বিশ্বই সুৰক্ষিত কৰিব পৰা নাই অসমৰ মাটি। চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ 25,549 হেক্টৰ ভূমি। অৰুণাচলৰ দখলৰ সৰ্বাধিক অসমৰ 16,144 হেক্টৰ ভূমি। লগতে অসম বাংলা সীমান্ত সুৰক্ষাতো ব্যৰ্থ বিজেপি চৰকাৰ। বিধানসভাৰ মজিয়াত এই তথ্য দাঙি ধৰিছে উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই। অতুল বৰাৰ মতে চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ কেইবা হাজাৰ হেক্টৰ ভূমি। অৰুণাচল প্ৰদেশে দখল কৰি আছে অসমৰ সৰ্বাধিক ভূমি। অৰুণাচল প্ৰদেশৰ দখলত আছে অসমৰ 16,144.017 হেক্টৰ ভূমি। লগতে নাগালেণ্ডেও দখল কৰি আছে অসমৰ 2,088 হেক্টৰ ভূমি। আনপিনে মেঘালয়ৰ দখলত আছে অসমৰ 3,441.8601 হেক্টৰ ভূমি আৰু মিজোৰামে দখল কৰি ৰাখিছে অসমৰ 3,675.68 হেক্টৰ ভূমি। অৰ্থাৎ চুবুৰীয়া 4 ৰাজ্যৰ দখলত আছে অসমৰ 23,549.65 হেক্টৰ ভূমি। আনপিনে এতিয়া উন্মুক্ত হৈ আছে অসম বাংলা সীমান্তৰ 38,959 কিলোমিটাৰ। নদীৰ বাবে উন্মুক্ত হৈ আছে ভাৰত বাংলা সীমান্তৰ 38,609 কিলোমিটাৰ। বাংলাদেশৰ বিৰোধিতাৰ বাবে উন্মুক্ত হৈ আছে 4.35 কিলোমিটাৰ। বিধানসভা তথ্য সহকাৰে এই দাবী মন্ত্ৰী অতুল বৰা। ইয়াৰ পাছৰ খবৰ, বাংলাদেশী বিতাড়নত চূড়ান্তভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হৈ বাংলাদেশী খেদিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্বৰ দিনত বহিষ্কৃত হৈছে মাত্ৰ 196 বাংলাদেশী। 2021 আৰু 24ৰ ভিতৰত 3জন বাংলাদেশী খেদিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে মাত্ৰ 196 বাংলাদেশী খেদিছে হিমন্ত বিশ্ব শৰ্মাই। 2021ৰ পৰা 2024ৰ ভিতৰত 196 খেদিছে হিমন্ত বিশ্ব শৰ্মাই। 2021ৰ পৰা 2023লৈ এজনকৈ বাংলাদেশী খেদিছে চৰকাৰে। কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো ব্যৰ্থ হৈছে বাংলাদেশী খেদাত। 2024 চনত বিজেপি চৰকাৰে খেদিব নোৱাৰিলে এজনো বাংলাদেশী। 2025 চনত 126 বাংলাদেশী বহিষ্কাৰ কৰে অসম চৰকাৰে। 2026 চনত 30 জুনলৈকে বহিষ্কৃত হৈছে 67 বিদেশী। 2017 চনত বহিষ্কাৰ শূন্য অৰ্থাৎ এগৰাকীও হোৱা নাই। 2018 চনত বহিষ্কাৰ কৰা হৈছে 13 আৰু 2019 চনত বহিষ্কাৰ কৰা হৈছে 6। 2020ত এগৰাকী বাংলাদেশী বহিষ্কাৰ কৰিছিল চৰকাৰে। আহি পৰিছে আন এটা খবৰ, ৰাজ্যত পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনীলৈ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান। এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধ দোকান পোহাৰ। ডবকা চহৰৰ মাজমজিয়াত একাংশ লোকে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে ভূমি খালী কৰিবলৈ প্ৰদান কৰা হৈছিল জাননী। জাননীৰ পাছতো একাংশ লোকে ভূমি খালী নকৰাৰ অভিযোগ। অবৈধভাৱে নিৰ্মিত দোকানত পৰিল বুলডোজাৰৰ কোব। ডবকা চহৰত হোজাই জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, 2050 চনত ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ। 2050ত ভাৰতৰ মুছলমানৰ জনসংখ্যা পিছ পেলাব ইণ্ডোনেছিয়াক। এক প্ৰতিবেদন অনুসৰি 2050ত ভাৰতৰ মুছলমানৰ সংখ্যা হ'বগৈ 18.8%। সংখ্যাৰ আকাৰত ভাৰতৰ মুছলমানৰ সংখ্যা হ'ব 31.10 কোটি। অৱশ্যে তথাপিও ভাৰত হৈ থাকিব হিন্দু প্ৰধান ৰাষ্ট্ৰ। মুছলমানৰ সংখ্যা বৃদ্ধি পালেও হ্ৰাস নাপায় হিন্দুৰ সংখ্যা। বৰ্তমান সৰ্বাধিক মুছলমানৰ জনসংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া। 2050ত ইণ্ডোনেছিয়াক ভাৰতৰ মুছলমানে পিছ পেলোৱাৰ তথ্য প্ৰকাশ পাইছে এক প্ৰতিবেদনত। ইয়াৰ পাছৰ খবৰ, প্ৰধানমন্ত্ৰী মহোদয়, ৰাম মন্দিৰ নিৰ্মাণৰ সময়ত বাবা লোৱাত আপুনি সকলোতকৈ আগত আছিল। এতিয়া ৰাম মন্দিৰ প্ৰণামী লুণ্ঠনৰ সময়ত কিয় আপুনি মৌন? আমাৰ দাবী ৰাম মন্দিৰত ট্ৰাষ্ট ভংগ কৰক। এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। জয়ৰাম ৰমেশে মন্তব্য কৰি কয়, ৰাম মন্দিৰ প্ৰণামী লুণ্ঠনৰ প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰক আৰু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত তদন্তৰ ব্যৱস্থা কৰক। নতুনকৈ ট্ৰাষ্ট গঠন কৰক। আপুনি দেশবাসীৰ ওচৰত ক্ষমা খোজক। সামাজিক মাধ্যমত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কৰিছে এইদৰে মন্তব্য। আনপিনে ৰাম মন্দিৰৰ কেলেংকাৰীক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ কয়, ৰাম ভক্তসকলে নিজৰ প্ৰভুক সন্মান দিবলৈ ইমান বিশাল মন্দিৰ কেনেকৈ নিৰ্মাণ কৰিলে, সেয়াহে তেওঁলোকৰ দোষ।
ছবছৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব নোৱাৰা বাবেহে ৰাম ভক্তসকলক যিকোনো প্ৰকাৰে অপমান কৰিব লাগি পৰিছে। দেশ প্ৰদেশ অযোধ্যা ধামক প্ৰণালীবদ্ধভাৱে বদনাম কৰাত লাগি পৰিছে একাংশ। ৰাম মন্দিৰ চান্দা চুৰিক লৈ সৰব হোৱাসকলৰ বিৰুদ্ধে এইদৰে সৰব হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। দিবলৈছে এটা ব্ৰেকিং নিউজ। 12 বছৰীয়া মুছলিম কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা শান্তানু মণ্ডলক এনকাউণ্টাৰ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছিল পশ্চিমবংগত। বৰ্তমান 12 বছৰীয়া মুছলিম কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা শান্তানু মণ্ডলক এনকাউণ্টাৰৰ খবৰ প্ৰকাশ কৰা হৈছে। 12 বছৰীয়া মুছলিম কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল শান্তানু মণ্ডলে। ধৰ্ষণকাৰী বিজেপি কৰ্মী শান্তানু মণ্ডলৰ নিহত হোৱাৰ খবৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়ত আৰক্ষী অস্ত্ৰ লৈ পলায়নৰ চেষ্টা অভিযুক্ত শান্তানু মণ্ডলৰ। সেই সময়তে অভিযুক্তৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীয়ে চলাই গুলী আৰু সেই গুলীতে নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে শান্তানু মণ্ডলৰ। আন এটা খবৰ, অসমত ভাষা জেহাদ। মুখ্যমন্ত্ৰী আৰু অসমীয়াক শেষ কৰিম বুলি ধমক দিয়া হৈছে। অসমত থাকি অসমীয়া জাতিক নিক্ষেপ কৰা ষড়যন্ত্ৰ। ৰাজ্যত আৰম্ভ হৈছে ভাষাৰ জেহাদ। মুখ্যমন্ত্ৰীৰ লগতে অসমীয়াক অপমান কৰিছে বাংলাদেশী সংগঠনে। মুখ্যমন্ত্ৰীৰ কথাত আমি গুৰুত্ব নিদিওঁ, তেওঁৰ কথাৰ ভেলু নাই। আমি অসমীয়া লিখিবলৈ অসমীয়া নহয়, আমি বাংলাভাষী মুছলমান, আমি বাংলা ভাষাহে লিখিম, অসমীয়া বুলি কোনো জনগোষ্ঠী নাই, এইদৰে মন্তব্য প্ৰকাশ কৰিছে বাংলাদেশী সংগঠনটোৱে। বাংলাদেশী সংগঠনটোৰ দাবী, অসমীয়া মানুহ নামেৰে কোনো জাতিও নাই। 1600 অৰ্থাৎ 1600 বছৰৰ পূৰ্বে প্ৰতিষ্ঠিত ভাষা বঙালী। অসমীয়া আজিলৈকে সংজ্ঞা দিব নোৱাৰিলে। যদি সংজ্ঞাই নাই তেন্তে কেনেকৈ জাতি হ'ল? অসমীয়াই অসম বুলি কোৱা এইখন অসম নহয়, এয়া প্ৰকৃততে বংগহে। নিজকে অসমীয়া বুলি কোৱা সকলোতকৈ আমি প্ৰথম আহিছোঁ, গতিকে আমি কিয় অসমীয়া লিখিম? আমাৰ দৰে বাংলাভাষীক অসমীয়া লিখিবলৈ কোৱা অসাংবিধানিক। বংগৰ মাটিতহে অসম হৈছে 1912 চনত। চৰকাৰে কোনো জাতি জন্ম দিব নোৱাৰে। প্ৰথমে সংবিধানত জাতি কাক কয় জানি লওক। মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে জাতিৰ সংজ্ঞা। মুখ্যমন্ত্ৰীয়ে লিখা ডক্টৰেটৰ কি ভেলু আছে? 2 লাখ টকা দিলে ডক্টৰেট কিনিবলৈ পোৱা যায়। তেওঁ সাহিত্যিকো নহয়, বুদ্ধিজীৱীও নহয়। অসমত এটা সময়ত অসমীয়া ভাষা নাইকিয়া হৈ যাব। অসমীয়া উগ্ৰবাদী গোড়ামীৰ বাবে ভাষা হেৰুৱাব। যদি ভাষাকে নাথাকে ক'ৰ পৰা জাতি থাকিব? সেই অসমীয়া এতিয়া আমাক অসমীয়া লিখিবলৈ কয়। অসমত নিক্ষেপ কৰি দিয়াৰ পৰিকল্পনা ভণ্ড সংগঠনৰ। দ্ৰাবিড়িয়ান পৰিষদৰ সভাপতি এছাগ আলী দেৱানৰ এই বিস্ফোৰণ। কোনোপধ্যে বাংলাভাষীয়ে অসমীয়া নিলিখে বুলি সকিয়নি। নিজকে বাংলাদেশী বুলি পৰিচয় দি অসমীয়া জনগোষ্ঠীক ধমক। দিবলৈছে আন এটা খবৰ, বাংলাদেশী নহয়, ভাৰতীয়কহে বাংলাদেশলৈ পঠিওৱা হৈছে। উজবেকৰ নামত স্বদেশীক হাৰাশাস্তি কৰা হৈছে। উজবেক নহয়, কিন্তু বাংলাদেশীয়ে হৈছে। নিশাৰ আন্ধাৰত ভাৰতীয়ক উঠাই নি হাৰাশাস্তি কৰিছে। বিধানসভাত এই মন্তব্য কৰিছে আমিনুল ইছলামে। আমিনুল ইছলামে কয়, বাংলাদেশীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালেহে উজবেক হয়, কিন্তু অসমত যি কৰি থকা হৈছে সেয়া কিন্তু বাংলাদেশ হৈছে। ভাৰতীয় মানুহকে বাংলাদেশলৈ পঠিয়াই থকা হৈছে। উজবেকৰ নামত অমানৱীয় অত্যাচাৰ চলাই থকা হৈছে। উজবেকক লৈ বিস্ফোৰক মন্তব্য কৰিছে আমিনুল ইছলামে।